Hey guys, welcome to my YouTube channel Nirmal Vlogs 95. আজি মই যাই আছোঁ অম্বুবাচী মেলা। আপোনালোকে জানে আমাৰ অসমত 4 দিন ধৰি হ'ব অম্বুবাচী মেলা। ৰাতিপুৱা 5 দিন পিছত মন্দিৰ খোলা হ'ব। আজি আমি তৃতীয় দিন অম্বুবাচী মেলাৰ তৃতীয় দিন আজি আমি যাই আছোঁ মন্দিৰত দৰ্শন কৰিব। কাৰণ মন্দিৰৰ ভিতৰত যাব মানে মেইন মন্দিৰটোৰ ভিতৰত যাব নালাগে, কিন্তু মন্দিৰটোৰ ভিতৰত যাব পাৰি বুলি নাজানো। কিন্তু যাই দেখাও চলাও আপোনালোকে কেনেকুৱা অম্বুবাচী মেলা হয় আপোনালোকে জানে, আপোনালোকে যাব বহুত ভাল লাগে। জলক অম্বুবাচী মেলা যাত্ৰা আৰম্ভ কৰোঁ। কামাখ্যা গেট পোৱা নাই, অকণমান যাব লাগে, খোজকাঢ়ি পুৰা যাম। সেইকাৰণে আমি এতিয়া বাছৰ পৰা নামি খোজকাঢ়ি যাই আছোঁ। আৰু এইফালে মানুহে চাওক, পৰহি কামাখ্যা মেইন মন্দিৰৰ দৰ্জা খুলিবৰ কাৰণে মানুহে এতিয়া কেম্প কৰি থাকি আছে। মানুহে আকৌ আপোনালোকক দেখাই আছোঁ আমি, ইয়াত চাই থাকিব। এতিয়া আমি যাই আছোঁ এনেকৈ ফুটপাথেদি যাই থাকিব লগা হৈছে। আগৰ যিটো আকাশ আছে ফিৰ এইফালে গুণো আছে পিছপিনে, আৰু এতিয়া আমি যাই আছোঁ। গাইছ ইমান মানুহে চাবৰ মানুহে গাইছ তাতে এতেই ইমান মানুহ গাইছ চাবৰ মানুহে মানুহ কাৰণ মানুহে যেনেকৈ মাৰ দৰ্শন কৰিবলৈ ন বহুত মানুহ হৈছে। আৰু আজি যে ইমান মানুহ ভাবক মন্দিৰৰ দৰ্জাখন খুলিব, তেতিয়া কিমান মানুহ আপুনি এতিয়া ভাবক, মানে আপুনি এতিয়া আহক দৰ্শন কৰিবলৈ। চাবৰে আমাৰ সন্মুখতে কামাখ্যা গেট চাব পাৰে। কামাখ্যা গেট এতিয়া আমি যাই আছোঁ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ যাই আছোঁ গাইছ চাব পাৰে। বহুত মানুহ যাই পেলাই এনেকৈ চাব পাৰে। তুমি এনেকৈ মানুহ আহি আছে আৰু আমি যোৱা নাই, আমি যাম যদি গাইছ। এইফালে মেডিকেল কেম্প আছে, আপুনি কাৰোবাৰ যদি মাথা ঘূৰাই পৰে, গা বেয়া হয়, এনেকুৱা মেডিকেল কেম্পত যাব পাৰে। মাৰ দৰ্শন কৰিয়ে যাব, মই কৈ দিছোঁ। খালি কালিৰ দিনটো মন্দিৰৰ দৰ্জা খুলিব, চাওক আমি দেখাই থাকিম, যিমান বাৰ দেখাই আছোঁ। বহুত মানুহ হৈছে, পুৰা ভিৰ। এটা গণেশ মন্দিৰ আছে ওপৰত, এইটো গণেশ মন্দিৰ হয়। আৰু এইফালে 10 আহি আছে। চাব পাৰে কিমান মানুহ, এইফালে ঢোল চোল বেপাৰ চাব পাৰে। মানুহে চেন্দেল বুজাত থ'ব লাগে। এইফালে পুৰা মানুহ চাই থাকক, পুৰা মানুহে ওপৰত যাই আছে, বহুত ওপৰত যাব লাগে। এইফালে পুৰা মানুহ আহিছে, চাব পাৰে পুৰা মানুহ। ৰাস্তাত ঠাণ্ডা দি আছে, লগতে মন টেষ্টি ঠাণ্ডা দিয়ে। আপোনালোকেও আহিব, ৰাস্তা মানে এগা সহায় কৰিব, ঠাণ্ডাৰ সহায় কৰি দিব কাৰণে আমি আগবাঢ়ো। আমি বেছি টাইম কি দেখা পালোঁ চাব নেকি? আপুনি চাব, সেইফালে চাওক, এই অকণমানি ছোৱালীজনী ৰছী ইয়াৰ পৰা ভিউ চাওক না গাইছ, ভিউ চাওক কি ধুনীয়া চাবাৰে। সেইফালে ৰেল চলিছে গাইছ, সেইফালে ৰেল চলি আছে, সেইফালে পাহাৰ, এইফালে কি ধুনীয়া। আপুনি কোহৰা দেখিছে চব বাদল গাইছ, এইফালে যে পঢ়ব লাগে গাইছ, কিবা পাম না বিচাৰি কিয়া ইয়াত তলত গোটেই গছখিনি আছে, বাকী একো নাই। তলত মাটি বুলি বস্তু নাই। এফালে যাব নিদিয়ে, আমাৰ এফালে যাব লাগিব, মানে পাণ্ডু চাইডে যাব লাগিব। চিধা মেইন গেটে যাব নিদিয়ে, পিছৰ গেটেদি যাব লাগিব। একো নাই, আমি খোজকাঢ়ি পাণ্ডু ৰাস্তাইদি লৈ যাব, কাৰণ আপোনালোক মন্দিৰৰ পিছ গেটেদি লৈ যাব। ভিতৰত সোমাব পাৰিব মন্দিৰত, তাৰপিছত আগ গেটেদি উলি আহিব লাগিব। আৰু বেছি টাইম ৰখিব দিয়া নাই, কৈ আছোঁ বাৰু। এতিয়া চাব পাৰি পুৰা মানুহ যাই আছে এইফালে। আৰু এইফালে ভিউ চাওক না গাইছ, গুৱাহাটী ভিউ, পুৰা ভিউ গুৱাহাটীৰ ভিউ চাওক। এই চাওক কহৰা গাইছ। এতিয়া আমি পাণ্ডু যোৱা ৰাস্তাত যাই আছোঁ, কাৰণ মানে আমাক সেইফালে যাব নালাগে, ঘূৰি আহিব দিছে। কাৰণ আগৰ গেটেদি ওলাব দিব, পিছৰ গেটেদি সোমাব দি আছে গাইছ। দেখাই আছোঁ, কিন্তু এইফালে মানুহ যাই আছে, চাব পাৰে মানুহ যাই আছে এনেকা। আমি অকণমান ৰখি লৈছোঁ, আমি 3জনে ৰখি লৈছোঁ। এইফালে আকাশ আছে, আমাৰ গংগা আছে, এইফালে যাওঁ আমাৰ আগত দেখাই আছোঁ। মন্দিৰৰ পিছৰ দুৱাৰটো ইমান লাইনত ৰখি আহি পালোঁ ভিতৰত দৰ্শনটো লওঁ।
ইমান টাইম লাইনত ধৰি 4 ঘণ্টা মানে চিৰি আমি এতিয়া মন্দিৰৰ ভিতৰত আছোঁ আপোনালোকৰ মন্দিৰৰ চকুনি দেখাওঁ এলাউ নাই এইবিলাক দেখাইছোঁ চাব পাৰে এইফালে মন্দিৰ এটা আছে গাইজ চাব পাৰে মন্দিৰ এইফালে কালী মা বনি গৈছে গাইজ এইফালে এটা খাল এটা আছে য'ত মায়ে গা ধুইছে তাতে জলক আমি আমাৰ ভৰি চৰি ধুওঁ জলক চাবৰে এতিয়া মানুহবিলাক ভাজি আছে ভেলকনি এই পুখুৰীটো চাব পাৰে মানুহে এইফালে গা চা ধুই আছে গাইজ এইফালে ভেলকনি শুই আছে মানুহ দেখাই আছোঁ চাব পাৰে গাইজ এইফালে তাত কিবা কৰি আছে এইফালে আমি ভৰি ধুওঁ জলক দেখাই আছোঁ চাব পাৰে পানী এনেকৈ ভৰি পুৰা লেতেৰা আহিছিল গৰমত ফাইনেলি গা চা ধুই দিলোঁ পুখুৰীটো পানী গা ধুই এইটো গুণু চব গাইজ গুণু গা ধুই আছে ভেকো গা ধুই যায় মোৰ মনত গা ধুই আছে গাইজ চাব আমি মানে অকণমান বেছিকৈ মন্দিৰত বেছিকৈ আপোনালোকে এনেকৈ ডুবকি মাৰক যিয়ে পবিত্ৰ চব বেছি আকৌ প্ৰাৰ্থনা কৰক কৰিলোঁ আপুনি এতিয়া হেৰিটো আমাৰ কামাখ্যা মন্দিৰ পুখুৰীটোত গা ঝাৰু ধুব মানুহে কৈ এতিয়া আমাৰ মায়ে অ'কে তাৰপিছত দেখাইছোঁ আপোনালোক চেঞ্জ কৰোঁ দেখাব ফাইনেলি গাইজ হৈ গ'ল গা চা ধুই মানে পিন্ধি আমি যাওঁ দেখাইছোঁ মন্দিৰটো অকণমান ঘূৰোঁ মন্দিৰবোৰ আপোনাক দেখাইছোঁ অ'কে গাইজ যাওঁ অ'কে গাইজ আমি দেখাইছোঁ এইটো পৰা আপোনালোকক মন্দিৰ দেখাওঁ জনক মন্দিৰ দেখাম সন্মুখত চাব পাৰে আমাৰ মন্দিৰটো এনেকৈ সজোৱা হৈছে তাৰপৰা আমাৰ মেইন মন্দিৰ পেলাই মন্দিৰ সজোৱা আছে ফাইনেলি গাইজ চাব পাৰে পুৰা ভিৰ বজৰং দল এইটো চাব পাৰে গাইজ এইফালে আমাৰ মা কামাখ্যা অলপ পৃথ মূৰ্তি মুখা এটা মূৰ্তি কিবা কৰা হৈছে ক'ব গ'লে আগতে আহোম ৰজাই মন্দিৰটো বনাইছিল ক'ব গ'লে এইটো চাব পাৰে এই মন্দিৰটো চাব মা কামাখ্যা যাওঁ এইফালে মানুহে গাইজ এইটো কামাখ্যা মন্দিৰটো এনেকুৱা এইফালে মেইন গেটটো সজোৱা আছে গাইজ গাইজ মেইন গেট কেমেৰা বন্ধ কৰক ভাই তো গাইজ ইমান দেৰিলৈকে আমি ৰখি ঘণ্টা ৰখি লাইনত থাকি মন্দিৰৰ ভিতৰত গ'লোঁ গা চা ধুলোঁ লগতে ঘূৰি নিলোঁ এতিয়া ক'ব গ'লে এতিয়া মানুহ অহা যোৱা কৰি আছে চবৰে মানুহ আহি আছে এইফালে মানুহ যাই আছে এইফালে মানুহ আহি আছে তাৰমানে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে বাই বাই